লুইতপৰীয়া বিচাৰ দৃষ্টিত আজি আলোচনা কৰা হ'ব 33 কোটি দেৱতাৰ বিষয়ে। এই 33 কোটি দেৱতা কি বা কোন কোন? প্ৰথমতে আমি চাওঁ যে এই কোটি ইয়াত এইখিনিতে এটা ভুলকেই প্ৰচাৰ কৰা হৈছে বা প্ৰচাৰ কৰিছে কোনোবাই জানি বুজি বিভ্ৰান্তি কৰিবৰ কাৰণে যে 33 কোটি। ইয়াত এই শব্দ দুটাৰ বানানৰ পাৰ্থক্যটো বুজিব লাগিব আৰু এটা শব্দৰ আকাৰ ইকাৰ পৰিৱৰ্তনৰ বাবে তাৰ অৰ্থও বেলেগ ওলাই যায়। সেইকাৰণে যিটো কোৱা হয় যে কৌটি, কত ঔকাৰ তত হস্যইকাৰ, এইটো সংখ্যাহে বুজায়, যেনেকৈ 1 কোটি 1 লাখ কোটি সেইটোহে বুজায়। কিন্তু ইয়াত শব্দ প্ৰয়োগ কৰা আছে কোটি, কত ঔকাৰ তত হস্যইকাৰ, ঔ নহয়। এইকাৰণে এই যিটো কোটি শব্দ ইয়াৰ অৰ্থ হল প্ৰকাৰ। সেই সংখ্যা যে হাজাৰ অযুত লাখ কোটি সেইটো নহয়, যে কোটি হল ইয়াৰ অৰ্থ হল প্ৰকাৰ। 33 কোটি মানে 33 প্ৰকাৰ। যে ভাৰতবৰ্ষৰ সনাতন সমাজত সাধাৰণতে এই 33 প্ৰকাৰ দেৱতাৰ কথাহে উল্লেখ আছে। কিন্তু কালক্ৰমত এই বিষয়টো বিভ্ৰান্তি কৰিবৰ কাৰণে যে 33 কোটি যে ইমান দেৱ দেৱতা যে সনাতন সমাজে পূজা পাতল বা শ্ৰদ্ধা ভক্তি কৰে, যে সেইটো এটা ভুলভাৱে সমাজত প্ৰচলন কৰোৱা হৈছে। এতিয়া এই 33 কোটি মানে 33 প্ৰকাৰ জানো, ইয়াত 4টা শ্ৰেণী বিভাজন কৰা আছে। যে 4টা শ্ৰেণী বিভাজন হল আদিত্য, ৰুদ্ৰ, বসু আৰু ইন্দ্ৰ আৰু প্ৰজাপত্য। এই ইন্দ্ৰ প্ৰজাপত্য কোনোবাই অশ্বিনী কুমাৰ বুলিও কয়। এতিয়া আদিত্য 12 প্ৰকাৰৰ আদিত্য, 11 প্ৰকাৰৰ ৰুদ্ৰ, 8 প্ৰকাৰৰ বসু, 1 ইন্দ্ৰ, 1 প্ৰজাপতি। বা এই ইন্দ্ৰ প্ৰজাপতিক কোনোবাই কতবা 2 অশ্বিনী কুমাৰ বুলিও উল্লেখ আছে বা পোৱা যায়। এতিয়া এই আদিত্য কি বা আদিত্য কোন? যে আদিত্য হল যে সামাজিক জীৱনৰ 12 ভাগক আৰু বছৰৰ 12 মাহৰ বিষয় বুজায় আদিত্যই। এতিয়া যে 12 আদিত্য কি আছে আমি এবাৰ চাওঁ। বহুত নাম ইমান মনত নাই, চাই কম। যে 12 আদিত্য হল শক, অংশ, আৰ্যমান, ভাগ, ধত্ৰী, বস্ত্ৰ, মিত্ৰ, ৰবি, সবিত্ৰী, সূৰ্য, বৰুণ, বামন। এতিয়া ইয়াত আমি অৰ্থৰ সহকাৰে বুজিব লগা হলে যে শক হল নেতৃত্ব, অংশ অংশীদাৰ, আৰ্যমান শ্ৰেষ্ঠতা, ভাগ ধৰোহৰ, ধত্ৰী অনুষ্ঠান কৌশল, বস্ত্ৰ শিল্প কৌশল, মিত্ৰ মিত্ৰতা, ৰবি সমৃদ্ধি, সবিত্ৰী শব্দৰ ভিতৰত লুকাই থকা শক্তি, শব্দৰ ভিতৰত মানে শব্দৰ লগত, সূৰ্য সামাজিক ন্যায় ব্যৱস্থা, সামাজিক কানুন, বৰুণ ভাগ্য, বামন ব্ৰহ্মাণ্ডৰ আইন কানুন, বিশ্ব ব্ৰহ্মাণ্ডৰ যি ৰীতি নীতি আইন কানুন। যে এই 12টা হল আদিত্য। তো ইয়াৰ পিছত ৰুদ্ৰ। ৰুদ্ৰ হল দৰাচলতে এই ৰুদ্ৰ যে শৰীৰৰ অব্যয় হয়। যেতিয়া এক কৰি শৰীৰৰ পৰা এই ৰুদ্ৰ ওলাই যায়, তেতিয়া শৰীৰটোক আমি মৃত বুলি কওঁ বা মৃত বুলি কোৱা হয়।
এই হল ৰুদ্ৰ, যে শৰীৰৰ অব্যয়। যে এই 11 ৰুদ্ৰ কি আছে আমি এবাৰ চাওঁ। যে প্ৰাণ, অপান, ব্যান, সমান, উদান, নাক, কুৰ্ম, কৃকল, দেৱদত্ত, ধনঞ্জয়, জীৱাত্মা। ইয়াৰ যি প্ৰথম 5টা আছে সেই প্ৰথম 5টা হল প্ৰাণ, আৰু তাৰ দ্বিতীয় 5টা হল উপপ্ৰাণ, আৰু একেবাৰে অন্তিম শেষৰটো হল জীৱাত্মা। ইয়াত কিন্তু ৰুদ্ৰৰ বেলেগ বেলেগ ঠাইত বিভিন্ন ধৰণৰ নাম পোৱা নাযায়, এনেকুৱা নহয়, বিভিন্ন নাম পোৱা যায়। যে কপালী, পিংগল, ভীম, বিৰূপাক্ষ, বিলোহিত, শাস্তা, অজপাত, অহিৰ, বুদ্ধন, শম্ভু, চণ্ড, ভৱ। বা আৰু এনেকুৱাও পোৱা যায় মনু, মুন্য, শিৱ, মহত, ঋতুধ্বজ, মহিনস, উগ্ৰতেৰস, কাল, বামদেৱ, ভৱ, ধৃতধ্বজ। এনেকৈ বিভিন্ন জেগাত বিভিন্ন পোৱা যায়। কিন্তু বাস্তৱিক যি আমাৰ দেৱতাৰ অৰ্থৰ লগত যদি আমি চাব লগা হয়, এই যি মই আৰম্ভ হওক অংশ এইকেইটা ঠিক আছে। তেতিয়া ৰুদ্ৰৰ পিছত আহিল বসু। যে বসু হল প্ৰকৃতিৰ বিভিন্ন ভাগক প্ৰতিনিধিত্ব কৰে। যে বসু অৰ্থাৎ আত্মাৰ য'ত বাস হয়। বসুৱে প্ৰজাক বাস বা বসতি কৰায়, অৰ্থাৎ ধাৰণ বা পালন কৰে। যে বসুৰ দ্বাৰাই প্ৰকৃতিৰ বিভিন্ন ভাগক বুজোৱা হয়। এই 8 বসু কি আছে এবাৰ চাওঁ। 1 অহস, যাক কোৱা হয় পানী। ধ্ৰুৱ, যাক কোৱা হয় ধ্ৰুৱতৰা। সোম, যাক কোৱা হয় চন্দ্ৰমা। ধৰা, যাক কোৱা হয় পৃথিৱী। অনিল, যাক কোৱা হয় বায়ু। অনল, যাক কোৱা হয় অগ্নি। প্ৰত্যুষ, যাক কোৱা হয় অন্তৰিক্ষ। প্ৰভাস, যাক কোৱা হয় অৰুণোদয় বা সূৰ্য। এই 8 প্ৰকাৰ হল বসু। এতিয়া ইয়াৰ পিছত আহিল 1 ইন্দ্ৰ। ইন্দ্ৰৰ অৰ্থ হল বিজুলী বা শক্তি, এক এনাৰ্জি, 1 ইন্দ্ৰ। এতিয়া ইন্দ্ৰৰ পিছত আহিল প্ৰজাপতি, 1 প্ৰজাপতি। ইয়াৰ অৰ্থ হল যাৰ পৰা বায়ু, পানী, শিল্পশাস্ত্ৰ, ঔষধি গছ আদি উৎপন্ন হয়। যে এই হল প্ৰজাপতি। তেতিয়া এই যে 12, 11, 8, 1, 1 যদি যোগ কৰা যায় তেতিয়া 33 হে ওলায়। যোগফুল হয় 33। এইকাৰণে কয় যে 33 প্ৰকাৰ। ইয়াত 4 শ্ৰেণী বিভাজন। 4 শ্ৰেণী বিভাজনত আদিত্য 12, ৰুদ্ৰ 11, বসু 8, 1 প্ৰজাপতি, 1 ইন্দ্ৰ মিলাই পেলাই 33 প্ৰকাৰ। এতিয়া 33 কোটি অৰ্থাৎ 33 প্ৰকাৰ অব্যয় হয়, যাক দেৱ বুলি কোৱা হয়। দেৱ শব্দৰ অৰ্থ হল দিব্য গুণযুক্ত। যে ঈশ্বৰে যি ৰূপত এই 33টা পদাৰ্থ দিছে, সেই ৰূপত ইহঁতক শুদ্ধ, পবিত্ৰ, সংৰক্ষণ, সংবৰ্ধন বজাই ৰখা কৰ্তব্য। তো এই হল আজি 33 কোটি দেৱতাৰ সম্বন্ধে এক আলোকপাত। নমস্কাৰ। ভাৰত মাতা কি জয়।